বৰপেটা লোকসভা সমষ্টিত আমাৰ এতিয়া প্ৰতিদ্বন্দ্বী কোনো নাই। আমি ৰাইজৰ যিটো আগ্ৰহ দেখিছো, যিটো স্বতঃস্ফূৰ্ত সমৰ্থন দেখিছো, ইয়াৰে এইটো প্ৰমাণিত হৈছে যে ফণীভূষণ চৌধুৰী ডাঙৰীয়া বিশাল ভোটৰ ব্যৱধানত তেখেতে জয়লাভ কৰিব। কাৰণ আপোনালোকে দেখিছে যে আজি আমি কেইবাখনো সভা কৰিছো, কাৰ্যালয় মুকলি কৰিছো, প্ৰত্যেকখন সভাতে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ ব্যক্তিত্বৰ প্ৰতি ৰাইজ আকৰ্ষিত, ৰাইজে তেখেতক সমৰ্থন জনাইছে। আৰু এতিয়া এই মুহূৰ্তত আৰু বৰপেটা লোকসভা সমষ্টিত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া প্ৰতিদ্বন্দ্বী নাই। নহয়, বিৰোধীয়ে আচলতে আছে নে নাই সেইটোহে কথা। থকা বিৰোধী থাকিলেহে আমি কোনোবাই কিবা কৈছে বুলি গুৰুত্ব দিম। এতিয়া বৰপেটা লোকসভা সমষ্টিত বিৰোধীয়ে নাই। কোনটো বিৰোধী? ইয়াততো বহুতে বিভক্ত বিৰোধী। কোনোবাই নিৰ্দলীয় হিচাপে ইলেকশ্যন খেলিছে, কোনোবাই কংগ্ৰেছ হিচাপে, কোনোবাই CPI CPM হিচাপে ইলেকশ্যন। ইয়াততো বিৰোধী বুলিবলৈ নাই। কংগ্ৰেছে কৈছে আপোনালোকৰ সংখ্যালঘু ভোট তাৰমানে কংগ্ৰেছে সংখ্যালঘু ভোটৰ ওপৰত নিৰ্ভৰশীল ৰাজনৈতিক দল নেকি? আমিতো নকৰো, আমি ধৰ্ম নিৰপেক্ষ দল এটা। কংগ্ৰেছে সংখ্যালঘুৰ ভোটৰ ওপৰত নিৰ্ভৰশীল কাৰণে এনেধৰণৰ কথা কৈছে। কংগ্ৰেছে যে ভয় খাইছে এইটো কথা জল জল পটপটকৈ প্ৰমাণিত হৈছে। সংখ্যালঘু ৰাইজ কোনো ব্যক্তি বিশেষৰ লগত নাই, সংখ্যালঘু ৰাইজ এতিয়া মিত্ৰজোঁটৰ লগত আছে। উন্নয়ন আৰু বিকাশৰ লগতে এইবাৰ নিৰ্বাচনটো হ'ব। মীৰা বৰঠাকুৰ আচলতে হয় কি, মইতো চিনি নাপাওঁ মীৰা বৰঠাকুৰ। কাৰণ আজি কিছুদিন আগলৈ এটা ৰাজনৈতিক দল, কেইদিনমান পিছত এটা, তাৰ পিছত এটা, সঘনাই ৰাজনৈতিক দল সলনি কৰি থকা ব্যক্তিসকলৰ লগত আমাৰ সম্পৰ্ক নাই। তেওঁ কি হয় তেওঁ নিজকে পৰিচয় দি আহিছে। নহয়, মইতো এইটো বাৰম্বাৰ কম, মই গুৱাহাটীত জন্ম লাভ কৰা ডাঙৰ দীঘল হোৱা এজন ল'ৰা। মীৰা বৰঠাকুৰ মোৰ জীৱনৰ এতিয়া মই 50টা বছৰ মোৰ পাৰ হ'ল। মইতো জীৱনৰ আৰম্ভণিৰে পৰা বৰ্তমানলৈ মীৰা বৰঠাকুৰক তেনেকে লগ পোৱা নাই। গুৱাহাটীৰ মানে বায়ু পানী বতাহৰ লগত মীৰা বৰঠাকুৰৰ কি সম্পৰ্ক মইতো নাজানো। মীৰা বৰঠাকুৰে গুৱাহাটীৰ কোনোবা স্কুলত যদি পঢ়িছিল, কলেজত যদি পঢ়িছিল, এই